উলংগ হৈ পইচা কমাইছে অমুক তমুক সেনেকৈ বহুত বেয়াকৈ আৰু মানে ফিজিকেলি ষ্ট্ৰং নাথাকোঁ কোনো কামত মন দিব নোৱাৰোঁ গতিকে আমি ফিজিকেলি ষ্ট্ৰং হ'বই লাগিব সেইকাৰণে মানে ৱৰ্কআউট বা এক্সাৰচাইজটো বহুতে আৱশ্যক ভয় কৰে কিছুমানে একচুৱেলি মানে জিমত গ'লে মানে খানা পিনা চব এৰি দিব লাগে তেনেকৈ নহয় মানে ছোৱালী ডিগ্ৰী ফাইনেল পঢ়ি আছে আৰু ল'ৰা ক্লাছ 9ত 42 বছৰ বয়সতো এনেকৈ দেহা থাকিলেহে বেহা হয় যদি আমাৰ শৰীৰটোৱে যদি নাথাকে আমি ক'ত কি বেহা কৰিবলৈ যায় ক'ত কাম কৰিবলৈ যাম বৰ্তমান সময়ত শৰীৰ চৰ্চা কেৱল যুৱকসকলে গুৰুত্ব দিয়া নহয় যুৱতীসকলেও সমানে গুৰুত্ব দিবলৈ ধৰিছে আৰু শৰীৰ চৰ্চাৰ লগত জড়িত এগৰাকী বিশেষ বৰ্ণালী বসুমতাৰীৰ মুখ সৈতে আছে ফিটনেছ মডেল ফিটনেছ ট্ৰেইনাৰ লগতে শৰীৰ চৰ্চাবিদ কিদৰে যুৱতীসকলে বা যিসকল মহিলাই শৰীৰ চৰ্চাৰ লগত জড়িত হ'ব বিচাৰে তেওঁলোকৰ সৈতে কেনেকৈ জড়িত হ'ব সেই বিষয়ে কথা পাতিবৰ বাবে তেখেতক আজি আমাৰ অনুষ্ঠানত অতিথি কৰিছোঁ প্ৰথমে স্বাগতম জনাইছোঁ ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু অসম লাইভ 24ক মই ধন্যবাদ জনাব বিচাৰোঁ যে আপোনালোকে মোক এনেকৈ ইণ্টাৰভিউ ল'বৰ কাৰণে আহিছে সেইকাৰণে অশেষ ধন্যবাদ বৰ্তমানলৈকে আপুনি যথেষ্ট বহুকেইটা ইণ্টাৰনেশ্যনেল বা নেশ্যনেল আপুনি কৰিছে মডেলিং ফিটনেছৰ লগত গুৰুত্ব কৰি বা নিজেও আপুনি ফিজিকেলি ষ্ট্ৰং হৈ আছে লগতে মানুহকো ষ্ট্ৰং কৰিবৰ বাবে প্ৰয়াস কৰি আছে কেনেকুৱা প্ৰথমেতো আমি ফিজিকেলি ষ্ট্ৰং থাকিব লাগিব ফিজিকেলি ষ্ট্ৰং থাকিলেহে মেণ্টেলি ষ্ট্ৰং থকা যায় আৰু আমি যদি ফিজিকেলি ষ্ট্ৰং নাথাকোঁ কোনো কামত মন দিব নোৱাৰোঁ গতিকে আমি ফিজিকেলি ষ্ট্ৰং হ'বই লাগিব সেইকাৰণে মানে ৱৰ্কআউট বা এক্সাৰচাইজটো বহুতে আৱশ্যক জিমত যোৱাটো কিমান প্ৰয়োজন বুলি ভাবে এতিয়া এই দৈনন্দিন চলি অহা লাইফষ্টাইলৰ লগতো জিমত যোৱা বা জিমত গৈ এক্সাৰচাইজ কৰাটো বহুতেই মানে প্ৰয়োজনীয় হৈ পৰিছে আৰু দৈনন্দিন লাইফষ্টাইলৰ কাৰণেই নহয় মানে নিজৰ আমি মানে এক্সাৰচাইজ কৰিলে বিভিন্ন বেমাৰ আজাৰৰ পৰা আঁতৰত থাকিব পাৰি সেইটোৱে আপুনি প্ৰথম কেতিয়া কৰিছিলে আৰু কিয় কৰিলে হয় প্ৰথমতে মই নিজকে ফিট ৰাখিবৰ কাৰণে মই এক্সাৰচাইজ কৰিছিলোঁ প্ৰথমতে মই 2019ৰ পৰা ষ্টাৰ্ট কৰিছোঁ তেতিয়া মানে কোনো মই কম্পিটিশ্যন কৰিম বা কিবা কৰিম সেনেকৈ ভবা নাছিলোঁ আৰু বাট কিন্তু বেলেগক দেখি মোৰো মন হৈ গ'ল মানে ময়ো কৰিব লাগে মানে এক্সাৰচাইজ কৰিছোঁৱেই যেতিয়া কিয়নো অকণমান কষ্ট কৰি নিজকে মানে মানুহৰ সন্মুখত প্ৰেজেণ্ট কৰি দেখুৱাওঁ যে মানে কিমান ফিট আৰু হেল্ডি হৈ থাকিব পাৰি এক্সাৰচাইজৰ জৰিয়তে আৰু মানে এইটো এটা হ'ল সমাজৰ প্ৰতি এটা মেছেজ যে আমি বিভিন্ন নিচাজাতীয় দ্ৰব্যৰ পৰা মানে এক্সাৰচাইজ কৰিলে আমি আঁতৰত থাকিব পাৰি আৰু বেমাৰ আজাৰৰ পৰা মানে বেমাৰ আজাৰে আমাক মানে অতি সহজে মানে আক্ৰমণ কৰিব নোৱাৰি সেইটোৱে মানে এটা মেছেজ হয় এক্সাৰচাইজটো একচুৱেলি 2019 চনত প্ৰথম কৰিছে হয় 2019 তাৰ আগতে কৰিছিলোঁ কিন্তু মানে এক্সাৰচাইজ কি বস্তু তেনেকৈ মানে ইমান গম পোৱা নাছিলোঁ জিমলৈ গৈছিলোঁ এনে বাছ কৰিছিলোঁ ডাম্বল চুইছিলোঁ অকণমান এবাৰ দুবাৰ উঠাইছিলে সেনেকৈ আহিছিলোঁ তেতিয়া মানে নিজকে ফিট ৰাখিবলৈ মানে চবেই জিম কৰিবলৈ যায় ময়ো যাওঁ সেনেকৈ আৰু এটা ভাৱধাৰা আছিলে আৰু মই তাৰপিছত 2019ৰ পৰা ভালকৈ কৰিছোঁ মানে অৰূপ ৰাভাৰ আণ্ডাৰত তেওঁৰ নামটো মই ল'বই লাগিব তেওঁৰ আণ্ডাৰত মই ভালকৈ শিকিছোঁ তেওঁৱে মোক কম্পিটিশ্যন কৰিবৰ কাৰণে উৎসাহ যোগাইছে মই খেলিম বুলি কোৱাৰ লগে লগে তেওঁ মোক যথেষ্টখিনি উৎসাহ যোগাইছে পুছ কৰিছে মোক তেওঁৰ কাৰণে চাগে মই আজি মানে আচল প্লেয়াৰটো হ'লোঁ সেইটো মই মানে কেতিয়াও নকৰোঁ এতিয়ালৈকে কি কৰিছে আপুনি ক'ত বঁটা পাইছে হয় মই যিমানবাৰ গৈছোঁ চবতে মানে বঁটা পাইছোঁ খালী হাত কেতিয়াও মানে অসমলৈ ঘূৰি অহা নাই মিছ আছামটো মই 5বাৰ হ'লোঁ তাৰপিছত মিছ ইণ্ডিয়া খেলিছোঁ ইণ্টাৰনেশ্যনেল প্লেয়াৰ হ'লোঁ মিছ ইণ্ডিয়া মই 2বাৰকৈ জিকিলোঁ আৰু বাকীটো আছে মই পণ্ডিচেৰী গৈছোঁ চেন্নাই গৈছোঁ আৰু কৰ্ণাটক গৈছোঁ মানে বিভিন্ন ঠাইত গৈছোঁ মানে ভাৰতৰ এতিয়া আমি কিবা এটা চাম তেন্তে আপোনাৰ পৰা কি দেখুৱাব ঠিক আছে এক্সাৰচাইজ দেখুৱাম নে মানে ফ্লেক্সিং কিবা অলপ দেখুৱাই আচ্ছা ঠিক আছে চিয়'ৰ প্ৰথমে এটা কথা সুধিব বিচাৰোঁ যে মহিলাসকলে বিশেষকৈ যিসকলে কৰিব বিচাৰে কিন্তু কৰিব নোৱাৰে কি কৰিব পাৰে প্ৰথমে কেনেকুৱা ধৰণৰ কৰিব মানে যিসকলে মানে জিমলৈ আহিবলৈ সময় নাপায়
তেওঁলোকে নিশ্চয় ৰাতিপুৱা শুই উঠি এঘণ্টা সময় নিজে ৱাকিং কৰিব লাগে, স্পীড ৱাক কৰিব লাগে বা সামান্য কিছুমান এক্সাৰচাইজ আছে সেইবোৰ ঘৰতে কৰিব পাৰি। জাম্পিং জেক্স হওক, হাই নিজ হওক, চিট আপছ, এনেকুৱা ধৰণৰ বহুত সৰু সৰু এক্সাৰচাইজ আছে কৰিব পাৰি। কিন্তু মোৰ মতে মানে মানুহে ভাবে ঘৰত কৰিম বুলি, কিন্তু মানে তেনেকৈ কৰাগে নহয়গৈ। কিন্তু কাৰণ এইকাৰণে কৰা নহয়, কাৰণ চব বস্তুৰে এটা পৰিৱেশ থাকে। কাৰণ আমি পঢ়িবলৈ হ'লে অকল ঘৰতে নোৱাৰে, স্কুল বোলা বস্তুটো লাগে, আমাক পৰিৱেশ লাগে। গতিকে যদি জিমত আহে আপোনালোকে ভৰিৰ পৰা হাতলৈকে A to Z ইকুইপমেণ্টছ পাব, আপুনি বডি শ্বেপ পাব জিমত আহিলে। আৰু কিছুমান থাকে মানে ড্ৰিম ফিগাৰ, মই জিমত গৈ মানে মোৰ বডিটো এনেকৈ কৰিব বিচাৰোঁ, তো সেইটো অকল জিমতেই হ'ব। কিন্তু মই ঘৰত যিসকলে কৰিব নোৱাৰে মহিলা, তেওঁলোকক এইটোৱে পৰামৰ্শ দিম যে তেওঁলোকে ৰাতিপুৱা শুই উঠি এঘণ্টা বা আধা ঘণ্টা নিজকে টাইম দিয়ক, ৱাক কৰক, স্পীড ৱাক কৰক অকণমান, সেইটোৱে। খোৱা বোৱাৰ কথা যেতিয়া কোৱা যায় আৰু জিমত গ'লে কিছুমান খোৱা বোৱাৰ কথা কোৱা হয়, সেইটো কেনেকুৱা ধৰণৰ হয়? খোৱা বোৱা মানে আৰু এইটো ক'ম যে মানুহে মানে জিমত গ'লে মানে বহুত একদম ডাইট কৰিব লাগে, ভয় কৰে কিছুমানে। একচুৱেলি মানে জিমত গ'লে মানে খানা পিনা চব এৰি দিব লাগে, তেনেকৈ নহয়। মানে আমি চাওক, জন্মৰ পৰাই যিটো খাই আছোঁ, ভাত খাব নোৱাৰিম বুলি সেনেকৈ ভয় কৰে। আমি জন্মৰ পৰাই যিটো বস্তু খাই আছোঁ সেইটো খাবই লাগিব, কিন্তু মানে চব বস্তু লিমিটত বুলি কয় যে, লিমিটত। ভাত খাব কমাই খাব, বাহিৰা বস্তু একদম মানে বাহিৰা বস্তুটো জানে আৰু চবেই জানে সেইটো বেয়া বস্তু, তথাপিও আমি খাওঁ। সেইটো বাহিৰা বস্তুটো বৰ্জন কৰিব লাগিব। ঘৰৰ খানা খাওক, লিমিটত খাওক, সেইটোৱে খাব লাগে বিশেষকৈ ডাইটটোত? ডাইটটোত মানে নৰ্মেল ডাইটত আপুনি খাব পাৰে, সেইটো কৈছোঁ ঘৰৰ খানা। মানে কম্পিটিশ্যনৰ লেভেলতো বেলেগ, আৰু সেইটো নকয় মানে এইটো মানে বহুত ওপৰৰ লেভেলৰ খেল। আমি যিবোৰে মানে নৰ্মেলি ফিট থাকিব বিচাৰোঁ, তেওঁলোকে ঘৰুৱা খাদ্য খাব লাগে। ঘৰুৱা খানা বনাই ধুনীয়াকৈ, মানে চব বস্তু লিমিটত, কমকৈ মানে তেল কমকৈ খাব লাগে, তেল কমাই খাব লাগে, তেল দিলেও অকণমান দি সেনেকৈ মানে সেইটো। আপুনি কৈছে 2019-ৰ পৰা আপুনি কৰিছে, তাৰ আগতে এনেই কৰি আছিলে। তাৰ আগতে কেতিয়াৰ পৰা আপোনাৰ মানে শৰীৰ চৰ্চাৰ প্ৰতি কেতিয়াৰ পৰা আকৰ্ষিত হৈছিলে, কিয় আকৰ্ষিত হৈছিলে? একচুৱেলি মই প্ৰথমতে মানে এক্টিং লাইনৰ প্ৰতিহে বহুত ইণ্টাৰেষ্টেড আছিলোঁ, কৰিছোঁ মই, এতিয়াও মাজে মাজে কৰোঁ। এক্টিং লাইনত মই আহিছিলোঁ, কিন্তু এক্টিং লাইনত মানে হেৰি কৰিব নোৱাৰিলোঁ মই, ছাকচেছ হ'ব নোৱাৰিলোঁ। মানে তেতিয়া আৰু মানে ট্ৰাইবেল ফেচ নালাগে এক্টিং লাইনত, অমুক তমুক সেনেকৈ বহুত আছিলে। কাৰণ মই যিহেতু ট্ৰাইবেল ছোৱালী হয়, বসুমতাৰী। তাৰপিছত মই ভাবিলোঁ ফিটনেছত এক্সাৰচাইজ কৰি নিজকে ফিট ৰাখোঁ। আৰু মই ক'লোৱেই যে বেলেগ মহিলাসকলক খেলা দেখি মই উৎসাহিত হৈছিলোঁ, কিন্তু সাহস হোৱা নাছিলে খেলিবলৈ। কাৰণ আমাৰ কষ্টিউমযোৰ বহুত বেলেগ হয়, বিকিনি পিন্ধিব লাগে, চ' সেইটোতো এটা বাধা আছে। চ' সেইকাৰণে মোৰ মানে সাহস হোৱা নাছিলে, খেলোকে খেলা হোৱা নাছিলে। তাৰপিছত যেতিয়া মই ক'লোৱে 2019-ত যেতিয়া অৰূপা আৰু PFC জিমত মই আহিলোঁ, তেতিয়া তেওঁৰ তত্ত্বাৱধানতে মই এক্সাৰচাইজ কৰি মানে খেলিবলৈ সাহস পালোঁ। তেওঁৰ যোগেদিয়ে তেওঁ মানে মোক উৎসাহ যোগালে যথেষ্ট পৰিমাণে, লগতে মোৰ হাজবেণ্ডেও মোক উৎসাহ যোগালে। সেনেকৈ মোৰ মানে খেলিবলৈ সাহস কৰিলোঁ। আজি মানে মই এইখিনি পৰ্যায় পাইছোঁ। আছে বহুত কষ্ট আছে, তথাপিও আৰু চলি আছে। কেনেকুৱা ধৰণৰ কষ্ট হৈছিলে? কষ্টটো বহুত হয়, কাৰণ মানে খৰচা পাতি বহুত হয়। মানে কম্পিটিশ্যনৰ ডাইট বুলি কোৱাৰ লগে লগে মানে বহুত খৰচা আহি পৰে। মানে ধৰক মই এতিয়া কম্পিটিশ্যন কৰিবলৈ ওলাইছোঁ, মোৰে যাব মাহত 30-40 হাজাৰ তেনেকৈ ডাইটৰ কাৰণে। ভাতটো মানে এৰি দিয়াৰ লগে লগে ডাইটত মানে আমি এক্সট্ৰা প্ৰ'টিন ইনটেক কৰিব লাগে, বা বডিত বহুত প্ৰ'টিন ইনটেক কৰিব লাগে। তো সেইকাৰণে বহুত মানে পইচা খৰচা হয়। এইফালে ছাপ্লিমেণ্টৰ পৰা আদি কৰি বহুত মানে সেইটোৱে। আপুনি এটা কথা কৈছিলে যে ঘৰৰ পৰা প্ৰথমে বা এনেকুৱা কাৰোবাৰ কথা শুনিবলগীয়া হৈছিলে চাগে? ঘৰৰ পৰা তেনেকৈ শুনিবলগীয়া নাছিলে মাহঁতৰ পৰা, কিন্তু এনে ছাপৰ্ট কৰা নাছিলে আৰু। কিন্তু তেনেকৈ নকৈছিলে, কিন্তু মানে বাহিৰা মানুহৰে মানে বিশেষকৈ কষ্টিউমটো লৈ মানে কষ্টিউমৰ কাৰণে মানে সেনেকৈ কথা শুনিবলগীয়া হয় মানে, সেইটোৱে। মানে মানুহে ভাবে আমি মানে এই কম্পিটিশ্যন কৰি বহুত মানে পইচা কমাই আনিছোঁ, কিবা আনিছোঁ, সেনেকৈ ভাবে। মানে মানে ফেচ টু ফেচ কোনেও ক'বলৈ সাহস নকৰে। কমেণ্টছত মানে যেতিয়া ভিডিঅ' আপলোডছ হয় বা দেখি পাওঁ আৰু, তেতিয়া মানে ক'ব আৰু উলংগ হৈ পইচা কমাইছে, অমুক তমুক সেনেকৈ বহুত বেয়াকৈ আৰু। মানে একচুৱেলি মই সিহঁতক ভাবোঁ তেওঁলোকৰ মানে একো কাম নাই, যিবিলাক মানুহ বেকাৰ থাকে তেওঁলোকেহে তেনেকুৱা মানে কমেণ্টছ কৰে বা মানুহক জাজ কৰে, সেইটোৱে কওঁ আৰু। কি ক'ব তেখেতলোকক? তেখেতলোকক ক'ম যে তেনেকুৱা একো নহয়, এইটো আমাৰ জাষ্ট কষ্টিউমহে। কাৰণ আমি
এনে টাইমত আমি ক'তো নিপিন্ধো, ক'ত কি পিন্ধিব লাগে আমিও জানো। জাষ্ট এইটো কষ্টিউম আমি তাকো নিজে পিন্ধা নাই, আমাক এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাক কষ্টিউমটো দিছে, এনেকৈ পিন্ধিবই লাগিব, সেইটো মানে একদম ফিক্স মানে। যদি আমি সেইটো যদি নিপিন্ধাকৈ মানে ষ্টেজত উঠোঁ, আমাক ষ্টেজৰ পৰা নমাই দিব আৰু পইণ্টছ পূৰা কাটি দিব, আমি একো পইণ্টছ নাপাওঁ। সেইটোৱে কাৰণ আমাৰ এক্সাৰচাইজ কৰি কিহৰ কাৰণে বডিৰ কাটছ বনাইছোঁ, কিহৰ কাৰণে বডি বনাইছোঁ, তাত দেখুৱাবৰ কাৰণে কোনে কিমান বডি বনাব পাৰিছে, কোনে কিমান কাটছ আনিব পাৰিছে, সেইকাৰণে পিন্ধিব লাগে। প্ৰথমে যিসকলে আহিব বিচাৰে, যিসকল মহিলাই হওক বা সেই কি কৰিব লাগে প্ৰথম? মানে জিমত যিসকলে আহিব বিচাৰে তেওঁলোকে প্ৰথমে কি কৰিব লাগে? সেইটো তেওঁলোকে নিজক পুছ কৰিব লাগিব, আগ্ৰহ থাকিব লাগিব, ফিট থাকিম বুলি, ধুনীয়া হৈ থাকিম বুলি। কাৰণ এক্সাৰচাইজ এনেকৈ কোৱা বুলি কয় মানে মানুহৰ এটা প্লাষ্টিক চাৰ্জাৰী হয়, মানুহক চেঞ্জ কৰি দিয়ে, মানুহৰ মানে ফেচৰ পৰা বডিৰ পৰা চেঞ্জ কৰি দিয়ে, বহুত দিনলৈকে ধুনীয়া হৈ থাকিবলৈ পৰা যায়। তো আহিব লাগে। আৰু মই কৈছোঁ জিমত এক্সাৰচাইজ কৰিলে আপোনাৰ কনফিডেঞ্চ লেভেলটো বাঢ়িব, আপোনাৰ মন বেয়া হৈ থাকিলেও। কাৰণ আমি জিমত আহি কিনে বহুত মানুহ লগ পাওঁ, তেওঁলোকৰ লগত মানে কথা বতৰা পাতিও আমাৰ মাইণ্ডটো ফ্ৰেছ হৈ যায়, ফ্ৰী হৈ যায়। তো আমি বহুত হেৰিৰ পৰা, হেডেকৰ পৰা মুক্ত হ'ব পাৰোঁ। তো জিম আহিব লাগে, এক্সাৰচাইজ কৰিব লাগে, বিন্দাছ ঘৰুৱা খানা খাব লাগে, ডেটছ ইট। ইয়াৰ পিছত আপোনাৰ পৰিকল্পনা কিবা? ইয়াৰ পিছত পৰিকল্পনাটো মই যিটো ভাবিছিলোঁ জিম চলাম বুলি, সেইটো ৰিচেণ্ট মই 2 মাহমানৰ পৰা চলাই আছোঁ। চাওঁ, বহুত কষ্ট আছে এতিয়াও, মানে কষ্টৰ ফলত হেৰি কৰিছোঁ। মানুহৰ লাইফততো থাকেই, উত্থান পতন থাকে, সেনেকৈ হৈ আছে। এতিয়া কিমান দিন চলাব পাৰোঁ চাওঁ, চেষ্টা কৰি আছোঁ। কৰি দেখুৱাব এইবাৰ কিবা এটা, যদি দৰ্শকক কৰি দেখুৱাবলৈ দিওঁ, কি দেখুৱাব? আপোনালোকে যি কৰিব দিয়ে সেইটোৱে কৰি দেখুৱাম, কি বা কৰি দেখুৱাম। চব জানে আপুনি? এক্সাৰচাইজৰ বিষয়ে চব জানো আৰু এতিয়া কিবা কৰি দেখুৱাম। আপুনি কওক আপোনাৰ ফালৰ পৰা। আপোনাৰ যি মন যায়। আমাৰ ফালৰ পৰা একো নাই। দৰ্শকে কেনেকুৱা কৰিব লাগে, প্ৰথমে কি কৰিলে, কোনটো কৰিলে কি হয়, অলপ বুজাইও দিব লাগে আপুনি। আচ্ছা, কোনটো কৰিব লাগে মানে প্ৰথমতে যেতিয়া ফাৰ্ষ্ট টাইম জিমলৈ আহিব কোনোবা ল'ৰাই হওক বা ছোৱালীয়ে হওক, ৱাৰ্ম আপটো বহুত জৰুৰী। কাৰণ আমাৰ বডিটো ফ্ৰী কৰি ল'ব লাগিব। তো ৱাৰ্ম আপে অকণমান দেখুৱাই দিছোঁ। আমি যেতিয়া প্ৰথম ক্লাইণ্ট যেতিয়া আহে, তেতিয়া তেওঁলোকক ৱেইট চুবই নিদিওঁ, অকল ৱাৰ্ম আপছ আৰু ফ্ৰী হেণ্ডছ সেইকেইটা কৰিবলৈ দিওঁ, সেইটোৱে। আৰু এনেকৈ ধৰণৰ বহুত ৱাৰ্ম আপছ আছে, ফ্ৰী হেণ্ডছ আছে। গতিকে আমি এইবিলাক প্ৰথম যেতিয়া আহিব ফ্ৰী ৱাৰ্ম আপ বা ফ্ৰী হেণ্ডছ সেইবিলাক কৰাই লওঁ। প্ৰথম অৱস্থা এসপ্তাহমান মানে আমি ডাম্বেলছ বা ৱেইটছ চুবই নিদিওঁ, বডিটো ফ্ৰী কৰি লোৱা, নহ'লে ইনজুৰি হোৱাৰ চান্স থাকে। সেইকাৰণে বহুত কষ্ট হয় নেকি? কষ্ট প্ৰথম অৱস্থাত অকণমান হ'ব। আপোনাক যদি বডি শ্বেপ লাগে, ভাল বডি লাগে, তো আপুনি বডিটো অকণমান কষ্ট দিবই লাগিব। তাৰপিছত সেই কষ্টখিনি পাই বহুতে আহিবলৈ নিবিচাৰে আৰু তাৰপিছত সেইটোও ভাবে কষ্ট হ'ব বুলি। কিন্তু যোনে মানে এবাৰ আহে, তেওঁ মানে 2-3 দিন অহাৰ পিছত মানে জিম কেতিয়াও এৰিব নোৱাৰে। মানে জিমটো জীৱনৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰে। বাকী চব এৰিব, তথাপিও জিম এৰিব নোৱাৰে, এনেকৈ হৈ যায় আৰু। আপুনি কিমান বছৰৰ পৰা, বয়সৰ পৰা, মানে আপোনাৰ কিমান বয়সৰ পৰা আপুনি কৰিছিলে? মই এজ 35ৰ পৰাহে মই ষ্টাৰ্ট কৰিছোঁ। হয়। আৰু এতিয়া বৰ্তমান আপোনাৰ? এতিয়া মোৰ 42। মোৰ 2টা ল'ৰা ছোৱালী আছে। ছোৱালী ডিগ্ৰী ফাৰ্ষ্ট চেম আৰু ছোৱালী ডিগ্ৰী ফাইনেল পঢ়ি আছে, আৰু ল'ৰা ক্লাছ 9ত। 42 বছৰ বয়সতো কেনেকৈ ইমান, আমাৰ ঘৰৰ যিবিলাক গাঁৱৰ মানুহ থাকে, তেওঁলোকৰ 42 ইয়াৰ্ছত বয়সস্থ হৈ বুলি কয়। হয়, সেইটোৱে কৈছোঁ। চব চলিউশ্যনৰ এটাই হেৰি হ'ল জিম বা ৱৰ্কআউট। গতিকে আপুনি ফিট হৈ থাকিব পাৰিব, ধুনীয়া হৈ থাকিব পাৰিব, য়াং হৈ থাকিব পাৰিব এক্সাৰচাইজৰ জৰিয়তে। তো সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ যে সকলোৱে জিম আহক, ফিট হৈ থাকক, হেল্ডি হৈ থাকক। বয়সটো তেতিয়া লুকাই থাকিব নেকি? বয়সটো তেতিয়া লুকাই থাকিব জিমত আহিলে। জিমত আহিলে। 35 বছৰ বয়সৰ পৰাহে আৰম্ভ কৰিছে। 35 বছৰ বয়সৰ পৰাহে মই ষ্টাৰ্ট কৰিছোঁ। ইমান দিনৰ পিছত কিয় মন গ'ল মানে? আকৌ সুধিছোঁ, মই আগতেও সুধিছোঁ। আগতে মানে তেনেকুৱা মানে সুবিধা পোৱা নাছিলোঁ, মানে তেনেকৈ ইমান নাছিলোঁ মানে সেইখিনি টাইমত মানে জিম কৰিব লাগিব। সেনেকৈ অলপ মানুহৰ চবৰে এটা লাজ ভাৱ, কিবা ভাৱ সেনেকৈ থাকে। জিম কৰিবলৈ বা এক্সাৰচাইজ কৰিবলৈও সেনেকৈ ভাৱ থাকিছিলে। ইমান মানে সেইখিনি টাইমত ইমান হেৰি নাছিলে। আৰু মই তেতিয়া মানে গুৱাহাটী চাগে মই আহিছোঁহে,
সেনেকৈ আগতে গাঁৱত আছিলোঁ তো সেইকাৰণে কৰা হোৱা নাছিলে যেতিয়া গাঁৱত আহিল কি গুৱাহাটী আহিলোঁ তেতিয়া মানে সেনেকৈ ষ্টাৰ্ট কৰা হ'ল আৰু প্ৰথমে আপোনাৰো লাজ লাগিছিল নেকি? মোৰো লাজ লাগিছিলে লাজ লাগিছিলে কেনেকৈ পাৰিম নে নাই ডাম্বল উঠাব পাৰিম নে নাই সেনেকৈ লাজ লাগিছিলে তাৰপিছত আৰু পিছত আৰু ভাল লাগি গ'ল মানে এইটো ফিটনেছৰ প্ৰতিয়েই বেছি মানে জড়িত হৈ গ'লোঁ আৰু মই কি কথাত বেছিকৈ লাজ লাগিছিল তেতিয়া? এই ধৰক ল'ৰা ছোৱালী একেলগতে এক্সাৰচাইজ কৰিব লাগিছিলে কিবা লাগিছিলে সেনেকৈ সেইটোৱে মানে লাজ লাগিছিলে আৰু এতিয়া কেনেকুৱা লাগে? এতিয়াতো বিন্দাছ আৰু যি কৰিব দিয়ে যি শিকাব দিয়ে সেইটোৱে পাৰিম আৰু এক্সাৰচাইজৰ বিষয়ে এতিয়া বিন্দাছ কেইবছৰ হ'ল আপোনাৰ এনেই? মোৰ এজ 35ৰ পৰাই এতিয়াতো মানে আৰু ভালকৈ এক্সাৰচাইজ কৰা হৈছে 2019ৰ পৰা এতিয়ালৈকে মানে নন ষ্টপ মানে কৰি আছোঁ কম্পিটিশ্যন কৰি আছোঁ মানে ৰখা নাই আৰু কম্পিটিশ্যনো কৰি আছোঁ লগতে এতিয়াও কৰি থাকে? এতিয়াও কৰি আছোঁ ৰিচেণ্ট মই চণ্ডীগড়ত গৈ আহিছোঁ 11-12 জুন চাগে মই তাতো মানে খালী হাতে অহা নাই মই 4th প্লেচ লৈ আহিছোঁ অল ইণ্ডিয়াৰ ভিতৰত য'ত যায় ত'তে লৈ আহে কিবা এটা। হয় য'ত যাওঁ লৈ আহোঁ কেনেকুৱা লাগে ইমান কষ্ট কৰিব লাগে কিমান দিনৰ কষ্ট থাকে এটা যেতিয়া আপুনি যায় ছাপ'জ আপুনি মিছ ইণ্ডিয়াত গৈছিলে কিমান টাইম লাগে বা কিমান দিন কষ্টৰ পিছত এইটো হয়? মইতো মানে 3 মাহমান আগৰ পৰাই মই প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট কৰোঁ মানে বহুত হাৰ্ড ৱৰ্কআউট কৰোঁ মৰ্ণিং যদি কাৰ্ডিঅ' কৰোঁ ইভিনিং ৱেইট ট্ৰেইনিং মৰ্ণিং ৱেইট ট্ৰেইনিং কৰিলে ইভিনিং কাৰ্ডিঅ' তেনেকৈ 2 টাইমছ মই ৱৰ্কআউট কৰোঁ আৰু লগতে ক্লাইণ্টক চোৱা বহুত মানে কষ্ট হয় লগত মানে ডাইটটো থাকে ন ইৰিটেশ্যন হোৱা যায় মানে বহুত মাইণ্ডটো একদম খঙাল মানে এংগাৰ ভাৱ হৈ থাকে সেনেকৈ আৰু বহুত কষ্ট হয় ডাইটৰ লগত কাৰণ আমাৰ ডাইটটো কমপ্লিটলি বেলেগ হয় মানে চব কিছু বইল খাব লাগে বইল হ'লেও আমি গোটেই ড্ৰাই টাইপৰ খাব লাগে ন একদম টাইমত আমি নিমখ পানী এৰি দিব লাগে তো বহুত কষ্ট হয় মানে সেই কষ্টটো যেতিয়া আমি গৈ সামান্য এটা মেডেল পাওঁ কাৰণ আমিতো এনেকৈ প্ৰাইজ মানি সেনেকৈ নাপাওঁ এতিয়া জাষ্ট যোৱা বছৰৰ পৰা দিয়া ষ্টাৰ্ট কৰিছে আৰু অকণমান নিদিয়া নহয় এতিয়া যোৱা বছৰৰ পৰা ষ্টাৰ্ট কৰিছে দিয়া যদি আমি মেডেল এটাও পাই আহোঁ ন মানে সেইখিনি টাইমটো মানে আমি কি কষ্ট কৰিছিলোঁ কি পইচা খৰচ কৰিছিলোঁ মানে চব পাহৰি যাওঁ মানে এটা মেডেল এটা মানে আমি নিজৰ অসমৰ কাৰণে লৈ আহিবলৈ পালে সেইটোৱে মানে শান্তি সুখ আৰু দেখিব পোৱা গৈছে যি গুৰুত্ব দিছে কিন্তু যিসকল যুৱ প্ৰজন্মই হওক জিমক বেছি গুৰুত্ব দিয়া হৈছে কিন্তু তাৰপিছতো কিন্তু লুকাই থাকে ক'ৰবাত নহয় ক'ৰবাত এই যিটো ছেগমেণ্ট কিয় লুকাই থাকে বুলি ভাবে? হয় কাৰণ চৰকাৰে জানো কিয় বা গুৰুত্ব নিদিয়ে মানে বডি বিল্ডিংটো গুৰুত্ব নিদিয়ে কাৰণ ফিটনেছটোৱে মানে আজিকালি চবতকৈ বেছি ফ'কাছত আহিছে তথাপিও মানে আমাৰ খেলখন মানে কোনো হেল্প নাপাওঁ আমি চৰকাৰৰ পৰা এতিয়ালৈকে একো হেল্প নাপাওঁ কাৰণ চাওক ইমান মই অসমৰ কাৰণে মেডেলছ লৈ আনিলোঁ মই অসমতো 5 টাইমছ মিছ আছাম হ'লোঁ আৰু মানে বাহিৰত খেলিব যদি যেতিয়াই গৈছোঁ মেডেলছ লৈ আনিছোঁ মিছ ইণ্ডিয়া দুবাৰকৈ হ'লোঁ তো তথাপিও একো মানে হেল্প নাই চৰকাৰৰ ওচৰত গৈছোঁ বহুতবাৰ বহুত মিনিষ্টাৰৰ ওচৰত গৈছোঁ বুলি থৈ দিয়ে বহুত ডাঙৰ মিনিষ্টাৰৰ ওচৰত গৈছোঁ নাই একো সঁহাৰি পোৱা নাই কি কৰে তেখেতে? তেওঁলোকে হ'ব নাম্বাৰটো দি যোৱা সেনেকৈ বুলি কয় তাৰপিছত আৰু একো খবৰ নাই বহুত এপ্লিকেশ্যনো দিছোঁ সেনেকৈ কোনোবা এটা মিনিষ্টাৰেতো মানে আমাক ষ্টেজৰ ওপৰত এনাউন্স কৰিছে যে যিবিলাকে অসমৰ কাৰণে মেডেল লৈ আনিছে তেওঁলোকক 25,000 দিম কিন্তু আজিলৈকে নিদিলে সেইটো ইমান ৰাইজৰ মাজত এনাউন্স কৰি নিদিলে তেওঁ চাগে অলিম্পিক এছ'চিয়েশ্যনৰ কিবা এটা আছিলে তেওঁ নিদিলে কেনেকুৱা লাগে তেনেকৈ? বহুত দুখ লাগে কাৰণ তেওঁ ইমান এনাউন্স কৰিছে মানুহৰ ৰাইজৰ সন্মুখত মানে বহুত দুখ লাগে আৰু মানে কিবা এটা মানে পালে মনটো ভাল লাগে সেইখিনি 25,000টো আমাৰ কাৰণে একো নহয় বডি বিল্ডাৰসকলৰ পৰা একো নহয় কিন্তু তথাপিও মানে এটা সকাহ পোৱা যায় আৰু সেইটোৱে কিমান টকা খৰচ হয় যেতিয়া তাত যায় আপোনালোকে? চবতো নিজৰেই আমি নিজে খৰচা কৰি যাব লাগে ফ্লাইটৰ টিকেট অহা যোৱা মানে ডাইটৰ পৰা ষ্টাৰ্ট কৰি অহা যোৱালৈকেতো চাগে 50,000-60,000 সেইটো ক'বলৈ গ'লে কমেই তাতকৈ বেছিও যায় সেইটো চব নিজৰ খৰচা কিবা এটা দেখুৱাব নেকি কৰি? কওক কি দেখুৱাম? মইতো আপুনি যি ভাল দেখে আপোনাৰ যি ভাল লাগে সেইটোৱে কৰিব পাৰে আচ্ছা পুছ আপছ কৰি দেখুৱাম এবাৰত কেইটালৈকে কৰি পাইছে এনেকৈ? মই 100 পুছ আপছ পাৰোঁ আজি 50 কৰিলোঁ 100টা? 100টা পাৰোঁ মই ট'টেল এতিয়া 50টা পুছ আপ কৰিলোঁ মিনিটত কৰিলে আমি চাব পাৰিম কেমেৰাত বাৰু পিছত চাম আমি 50টা 100টা ইমান সহজ নহয় কিন্তু সহজ নহয় সেইটোৰ কাৰণে সেইটোৱে এক্সাৰচাইজটো প্ৰয়োজন
এনেকুৱা কি কৰে এনেকুৱা আৰু এনেকৈ যিটো দৰ্শকে আপোনাক দেখি বহুত ছোৱালী বা বহুত যিসকলে কৰিব বিচাৰে তেওঁলোকে আহিব বিচাৰিব চাগে বোধ কৰোঁ কিন্তু বহুতে কৰে বহুতৰ ঘৰত ছাপোৰ্ট নকৰে জিম যোৱা এনেকুৱা থাকে কি ক'ব? একচুৱেলি হয় ছাপোৰ্ট নকৰে ইয়াতে ল'ৰা আহে কেইটামান সৰু ল'ৰা আহে মই শুনিছোঁ মানে তেওঁ ঘৰৰ পৰা ছাপোৰ্ট নকৰে 6টা বজাত ঘৰত সোমাবই লাগিব এতিয়া এমাহমান আহিলে চাগে এতিয়া মানে তেওঁক বোলে আহিব নিদিয়ে মই সুধিলোঁ হেৰিটো ভাইটিটো কিয় অহা নাই লগৰকেইটাক সুধিলোঁ মই সিহঁতে ক'লে যে ঘৰৰ পৰা বহুত ষ্ট্ৰিক্ট এতিয়া আহিব নিদিয়ে আৰু মানে 6টা বজাত সোমাবই লাগিব তেনেকৈ আৰু কিয় নিদিয়ে বুলি ভাবে ঘৰত কিয় ছাপোৰ্ট নকৰে ভয় কৰে চাগে মানে যিয়ে চাগে ৱৰ্কআউটটো ছাপোৰ্ট কৰিলেও চাগে এতিয়া অকলে সৰু ল'ৰা আহিব লাগিব বোলে সেইটো ভাবোঁ আৰু মই সেইকাৰণে কিন্তু একচুৱেলি আহিব দিব লাগে কৰিব দিব লাগে ৱৰ্কআউট এতিয়াৰ পৰা কৰিলেহে ভৱিষ্যত মানে কোনো এইটোৱে ক'ম আৰু বেমাৰ আজাৰ নহয় সেইটোৱে নিচাজাতীয় দ্ৰব্যৰ পৰা দূৰত ৰাখিব পাৰিব নিজকে মানে এইবোৰ কৰিলে মানে এক্সাৰচাইজ কৰিলে অট'মেটিকলি মানে নিজেই মানে মাইণ্ডত মানে দিমাগত জ্ঞানটো সোমাই যে মানে নাই আমি ইমান কষ্টকৈ এক্সাৰচাইজ কৰিছোঁ বা ৱৰ্কআউট কৰিছোঁ তো এইবিলাক বস্তু চোওঁ কিয় সেনেকৈ সেইটো মাইণ্ডত নিজে আহে নিজে অট'মেটিকলি বন্ধ হৈ যায় সেইবোৰ আপুনি যিহেতু ৰাতিপুৱাও কৰে জিম আৰু দিনতো কৰি শিকাবলগীয়া হয় যথেষ্ট কষ্ট কৰিবলগীয়া হয় বা যথেষ্ট সময় দিবলগীয়া হয় হয় সেইটোতো কষ্ট হ'ব কাৰণ চাওক এতিয়া 6টা বজাত জিম খোলা হয় আমি দুইটাই মানে 5টা বজাত উঠিবলগীয়া হয় 5টা বজাত উঠি আমি 6টাত ডেইলি কাম হয় 5টা বজাত উঠোঁ 6টা বজাত আহি পাবই লাগিব জিম খুলিব কাৰণ ক্লাইণ্ট আহি ৰখি থাকে সেইটোৱে যিহেতু আপোনাৰ ঘৰো চলাবলগীয়া হয় এগৰাকী মহিলা আৰু এই জিম কেনেকৈ মিলাই ইমান সময় সেইটোতো মহিলাৰ মানে কামেই প্ৰধান কাম মানে ঘৰটোতো চলাব লাগিবই কাৰণ চাওক মহিলাসকলৰ সেইটো কামেই ঘৰৰ কামটো ক'বলৈ গ'লে মই ভাবোঁ ফাৰ্ষ্টত চবতকৈ আগত তো সেনেকৈ মেইনটেইন কৰোঁ ঘৰৰ কামটো গুৰুত্ব দিওঁ ঘৰৰ কামটোতো কৰিবই লাগিব সেইটো কৰিব লাগিব কৰোঁৱেই তাৰপাছত সেইবিলাক বহুতে ক'ব বিচাৰে যে ঘৰতো জিম কৰা হয় ঠিক আছে ঘৰৰ কামখিনিয়ে জিম বুলি কয় বহুতে আৰু আপুনিও যিহেতু কৰি আছে জিমো কৰে ঘৰতো জিম কৰে আৰু ইয়াতো জিম কৰে তেনেকৈ হ'ল আৰু তেনেকৈ কিন্তু আমাৰ টাউনত চিটিত মানে এনেকৈ ইমান কষ্টটো নহয় ঘৰৰ কাম কৰিলেও গাঁৱত হ'লে সেইটো ক'ব পাৰি আৰু চিটিত নহয় আৰু চব ঘৰৰ ভিতৰতে সেইটোৱে নহয় ঘৰত অঁ মানে জিম কোনটো কষ্ট বেছিকৈ হয় ঘৰৰ কষ্টটো নে জিমৰ কষ্ট ক'বলৈ গ'লে চব একেই হয় মই আকৌ এবাৰ ক'ম চিটিত ইমান কষ্ট নহয় গাঁৱত গ'লে চব পথাৰত যাব লাগে ঘৰ সাৰিব লাগে চোতাল সাৰিব লাগে ডাঙৰ তো গাঁৱৰ কষ্টটো বেছি চিটিত অকণমান কমেই হয় আমি অনুষ্ঠানটো সামৰিম ইমান সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি শেষত কিছুমান চাম আপুনি যি দেখুৱাব বিচাৰে যেনেকৈ জিম কৰে দুটামান আপোনাৰ পৰা চাম শেষত সেইকেইটা চাই আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম শেষত কি ক'ব বিচাৰিব শেষত এইটোৱে ক'ম যে চবেই ওলাই আহক নিজৰ দৈনন্দিন জীৱনত জানো চবৰে মানে সময়টো বহুত মূল্যৱান সেই মূল্যৱান সময়ৰ ভিতৰতে মানে নিজৰ শৰীৰটোক এঘণ্টা টাইম দিয়ক কাৰণ আমি যদি শৰীৰটোক যদি কথা আছে কাৰণ দেহা থাকিলেহে বেহা হয় যদি আমাৰ শৰীৰটোৱে যদি নাথাকে আমি ক'ত কি বেহা কৰিবলৈ যায় ক'ত কাম কৰিবলৈ যাম গতিকে আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখক তেতিয়াহে আপুনি কাম কৰিবলৈ পাৰিব আৰু মানুহৰ চবতকৈ মানে জীৱনত এলাহ লগা কামটোৱে হ'ল ৱৰ্কআউট এক্সাৰচাইজ চবতকৈ টান পোৱা কাম গতিকে আপোনালোকে টান পাব নালাগে এলাহ কৰিব নালাগে নিজৰ শৰীৰটোক এঘণ্টা টাইম দিয়ক ৰাতিপুৱা উঠি ৱাক কৰক বা জিমলৈ আহক ৱৰ্কআউট কৰক আপোনালোকে জিমত A to Z শৰীৰটোৰ ইকুইপমেণ্টছ পাব সেইটোৱে থেংক ইউ ধন্যবাদ জনালোঁ আপোনাক কিবা এটা চাম আমি আপোনাৰ পৰা নিশ্চয়